নমস্কাৰ SSCGD 2024 ফাইনেল ৰিজাল্টৰ আমি অপেক্ষা কৰিছোঁ যিহেতু আমি এইকেইদিন বহুত দেখা পাই আছোঁ বহুত ফেক নটিচ পাই আছোঁ যে 5টা বজাত আহিব ৰিজাল্ট 2 তাৰিখ আহিব 3 তাৰিখ আহিব তো মূৰচুৰ একদম গৰম কৰি আছে আৰু SSCয়ে তাৰ ওপৰত আজি যিহেতু 6 তাৰিখ 7 তাৰিখে ৰিজাল্ট দিয়া কথা 8 তাৰিখৰ আগত তাৰ আগত আমাৰ এইখন আহি পৰিছে RTL ৰিপ্লাই দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড ইন নেক্সট উইক। এতিয়া কথা হ'ল অহা সপ্তাহত ৰিজাল্ট আহিব নেকি নে মানে অহা সপ্তাহ যিটো আহিছে ইয়াত যিটো লিখা আছে যে অহা সপ্তাহত ৰিজাল্ট আহিব নেকি এইটোৰ ওপৰত সকলোৰে টেনশ্যন হৈ আছে। অকণমান মই ক্লিয়াৰ কৰি দিওঁ তো মই কওঁ যে এইখন এখন একদম মানে 300-400% মানে ফেক হয়। ফেক বুলি নকওঁ, এখন অলপ ইডিট টাইপ লাগে কাৰণ এই যিটো দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড দেখা আছে তাত অকণমান মানে ক'লা কিবা কিবি হৈ আছে তো ইয়াতে ইডিট কৰা হৈছে আৰু ইয়াতে RTIটো কৰিছিল কি ওপৰত যে কিহৰ ওপৰত কৰিছিল SSCGDৰ ওপৰত নে কিবা বেলেগৰ ওপৰত সেইটো মেনশ্যন নাই ইয়াতে SSCGD বুলি ক'তো মেনশ্যনো নাই। তাৰপিছত RTI কৰিছিল 18 তাৰিখে ৰিপ্লাই আহিছে আজি আৰু ৰিপ্লাইটো যিটো দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড ইন নেক্সট উইক সেইটোত আছে ইডিটেড ভাৰ্জন বুলি মই ক'ম এইটোক। আৰু লগতে RTI বিলাক যি কৰোঁ মই বহুকেইটা RTI আগতে কৰিছোঁ যিটো আমি ৰিপ্লাই পাওঁ এটা ফৰ্মেট থাকে, এটা মানে অফিচিয়েল লেংগুৱেজ টাইপ থাকে যিটো আমি লাইন লিখে তেওঁলোকে যি এনচাৰে নিদিয়ক এটা তাৰ মানে ফৰ্মেটত তেওঁলোকে কয় কথাবিলাক, কিন্তু এইটো ডাইৰেক্ট আমি মানে নৰ্মেলি ইউজ কৰা কথা দিছে দ্য ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড ইন নেক্সট উইক এনেকৈ নকয়, ডাইৰেক্ট এটা খাটাং কিবা মানে এনেকুৱা ডেট কেতিয়াও নিদিয়ে বা যিটো পেৰেগ্ৰাফ থাকে তেওঁলোকে .1 এনেকৈ লিখি ভাল ফুল ষ্টপ মজাকৈ পেৰেগ্ৰাফ এটা লিখি কেনে দিয়ে। মানে কোনোবা RTI ৰিপ্লাই পঢ়িলে গম পাব নিশ্চয় এইটো ফৰক। মই এইটো লাইনটো পঢ়ি কেনে গম পাইছোঁ যে এইটো এটা মানে ৰিয়েল হ'ব নোৱাৰে। তো ৰিজাল্ট নেক্সট উইকত যি আহিব এইটো এতিয়া ক'ব নোৱাৰে কাৰণ মইতো ভাবি আছোঁ 22 তাৰিখৰ পিছতে ৰিজাল্ট আহিব, কিন্তু ৰিজাল্ট আজিলৈকে 6 তাৰিখ পৰিল ৰিজাল্ট নাই। এতিয়া হয়তো কিবা যদি দিলে হয় তেওঁলোকে যদি মানে ৰিজাল্ট দিব নোৱাৰে নেক্সট উইকো যাব পাৰে, কিন্তু ডেট মিনছ এইটোৱে নহয় যে এইটো ৰিপ্লাই মানে এইখন যে আমি পাই আছোঁ এইখন সঁচা, এইখন একদমেই ফেক। তো চিন্তা নকৰিব, আজি কালিৰ ভিতৰত চাই ৰওক কি হয়, ৰিজাল্ট আহিলে সকলোৱে গম পাবই। তো অকণমান ধৈৰ্য ধৰা ভাল সকলোৱে।